অসমৰ অন্যতম ভূমিপুত্ৰ মিচিং জনগোষ্ঠীয় লোকসকলে বহাগ মাহৰ নৱম দিনটোত গোসানী বিহু পালন কৰি পৰৱৰ্তী সময়ত যিকোনো এটা নিৰ্দিষ্ট দিন থিৰাং কৰি বিহুক বিদায় জনায়। গহপুৰৰ বুৰৈ অঞ্চলৰ মিচিং লোকসকলে পৰম্পৰাগত ৰীতি নীতি অনুসৰি গোসানী বিহু পালন কৰাৰ পাছত বুধবাৰে বিহুক বিদায় জনায়। বুৰৈৰ লেপেটাপাৰা গাঁৱৰ ৰাইজ একত্ৰিত হৈ পালন কৰে উক্ত বিহু বিদায় অনুষ্ঠানৰ। লোকবিশ্বাস মতে ডেকা গাভৰুসকলে গাঁওখনৰ ইমূৰৰ পৰা সিমূৰলৈ বিহু গীত গাই বিহু নাচি গাঁওখনৰ পৰা অপায় অমংগল খেদি নি নৈৰ বুকুত বিসৰ্জন দিয়ে। উক্ত ৰীতি নীতি পালন কৰাৰ সময়ত গাঁৱৰ সকলোৱে নিজৰ নিজৰ পদূলিত ধূপ ধূনা চাকি জ্বলাই তামোল পাণ ফুল দি বিহুৰ দলটোক সেৱা জনায়। বিহু বিদায় উপলক্ষে বিহুৱা দলটোৱে বিহু গাই নাচি গাঁওখনৰ পৰা অপায় অমংগল খেদি নি ৰঙাজান নৈত বিসৰ্জন দিয়ে। অপায় অমংগল খেদি নি নদীত বিসৰ্জন দিয়াৰ পাছত গাঁওখনৰ ডেকা গাভৰু বুঢ়া বুঢ়ী ল'ৰা ছোৱালী সকলোৱে মিলি ভোজ ভাত খাই বিহুক বিদায় জনায়। বিহু আমাৰ পৰম্পৰা, এইটো বোপা ককাৰ পৰা চলি আহিছে। আমাৰ এইটো পৰম্পৰা আজি বিহু বিদায় পবিত্ৰভাৱে মানে হেৰি কৰা হৈছে। আজি মানে গোটেই ৰাইজে মানে সেৱা জনাই বিহু বিদায় দিছে আৰু এইটো গোটেই ডেকা গাভৰু ৰাইজ গৈ ৰঙাজান নদীত আমাৰ ফুলৰ পটুৱাত মানে উটুৱাই নিয়া হ'ব। আমাৰ এইটো আমাৰ মিচিং সমাজৰ বা চবৰে অসমীয়া সমাজৰ ৰীতি নীতি নিয়মৰ মাজেৰে আমাৰ বিহু বহাগ বিহুটো আমি পাতি কিনি এতিয়া আমি মানে বিহুৰ বিদায় দিছোঁ। আজিৰ দিনটোত গোটেই ডেকা গাভৰু বুঢ়া মেটাসকলে মিলিজুলি আমি বিহু বিদায় দি নদীখনত উটুৱাই দিম। আমি তাৰপিছত ঘূৰি আহি আমি ৰাইজৰ ভোজ ভাত খাই আজিৰ পৰা বিহু শেষ। বহুত ভাল লাগিছে। ইমান দিনৰ মূৰত আমাৰ 5 দিন 5 ৰাতিকৈ আমি বিহু নাচিছোঁ। বিহু নাচাৰ পিছত এসপ্তাহ পিছত আমি বিহু বিদায় দিছোঁ। বহুত ভাল লাগিছে, বহুত আনন্দ পাইছোঁ। আমাৰ কৃষিভিত্তিক জনজাতি যিহেতু আমাৰ খেতি বাতি ভাল হয়, এইটো কাৰণে আমি বিহুটো ভালকৈ বিদায় দিছোঁ আৰু এয়াই। বিহু গল গঙালৈ গোপী ঐ গোবিন্দ ৰাম। আমি প্ৰতি বছৰে বহাগৰ বিদায়ত এইবিলাক আমি গাওঁ। গতিকে গোটেই অল আছাম অল অসমৰ নহয় মিচিং সমাজৰ বিহু বিদায়টো আমাৰ তেলিবোৰ তেল বিহু গল গঙালৈ।